নমস্কাৰ বন্ধুসকল, পাৰ্থস ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰায় 1 বছৰ বিৰতিৰ মূৰত এটা নতুন ভিডিঅ' দিম বুলি ভাবিলোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, কামৰ কাৰণে আচলতে সময়ো পোৱা নাছিলোঁ। তো আজি এটা সৰু ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ লগৰ এজনৰ ঘৰত ঘপককৈ ক'লে যে আজি আমি খানা এটাকে খাওঁ। তো আমি তিনিজন, মই, মোৰ লগৰজন আৰু এজন মিলি পেলাই খানা এটা আয়োজন কৰিছোঁ। তো চাওঁচোন ব'লক খানাটোতনো কি আছে কি নাই, ব'লক। এই দুজনে পূৰা একদম বনোৱাত ব্যস্ত হৈ আছে। আমাৰ এয়া হ'ব, কি হ'ব এইটো? মাছৰ ভাপা হ'ব। এইটো মাছ মানে ভাপত দিয়া হ'ব আইটেম। আৰু এয়া গগৈদা, আমাৰ বয়োজ্যেষ্ঠ, এখেতে লোকেল চিকেন বনি আছে হা। এখেতে কিন্তু মাংসটো বৰ ধুনীয়াকৈ বনায়। এই দুইজনে ৰন্ধা বঢ়াত একদম পাকৈত। তো যিহেতু বাকী এখেতসকল ব্যস্ত হৈ আছে এইটো কামত, আৰু মোক এটা দিছে বিশেষ, মই মানে গৰম পানীকণৰ বাদে ভালকৈ একো কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে মোক দিছে এই আদা নহৰু খুন্দিবলৈ। মই এইটো আদা নহৰু এইটো গিলাচত ভৰাই লৈছোঁ, বেলনা মাৰিয়ে খুন্দি আছোঁ। বাকী আদা স্লাইচ দিয়া হৈছে। স্লাইচ, আচ্ছা। আৰু একদম ঘৰুৱা পদ্ধতিত আমি এইটো এটা মিক্সাৰ বনাই আছোঁ। মাংসটো এইটো বেছি আছে আৰু এয়া ভাপত দিয়া মাছৰ কাৰণে ইয়াত আদা নহৰু হালধি মছলা এইবিলাক তাৰ ওপৰত লেপন দি দিয়া হৈছে। পিছত ধুম দেই। কলপাত আহি গ'ল মাছ পেকিং কৰিবলৈ। দাদা, আপোনাৰ কিবা ব্যক্তিগত অনুভৱ? এইটো গোলনেমু কবি দিছোঁ। গোলনেমু কবি কোঁহপাত গোলনেমু কবি সেইটো কোঁহপাত কোঁহপাত বিলাহী তাত নাই দিলোঁ। গেছটো কমাই দিওঁ, দেখাই নাই আজিলৈকে। অলপ কলপাতটো পুৰি লোৱা হৈছে, অলপ লেৰেলাই লোৱা হৈছে। এতিয়া যিহেতু সি ভাজ ল'ব, মাংসটো ভাগি থাকিব। ভাল পানী আছে। মাজতে তিনিটা সোমাই দিম। বৰ এটা হ'লেও আকৌ ভিতৰলৈ তাপটো নাপায়গৈ, সেইটো চাব। কলৈকে আছে? কলৈকে আছে? এইটো কলৈকে আছে?
মানে পিচটো দীঘল যে এইটো নহ'ব দুবেচ ল'ব না চেপিন দিব অকণমান পকাই দিলে হ'ব এনেও ল'ব এইটো দীঘল দি এয়া প্ৰায় আমাৰ ভাপত দিয়া মাছ প্ৰায় হৈছেগৈ আৰু এয়া আজি আমাৰ খানা আৰু সম্পূৰ্ণ হৈ গৈছে এয়া লোকেল চিকেন এয়া হৈছে মাছ ভাপত দিয়া বৰ বেছি আমি আইটেমৰ যোগাৰ কৰা নাই ভাত ভাপত দিয়া মাছ আৰু লগতে মাংস কেনেকুৱা সুন্দৰ মজা আৰু এতিয়া আমি সকলোৱে খাম আৰু